নলবাৰীত আত্মনিৰ্ভৰ অভিযান 2.0 কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যসূচীত অংশগ্ৰহণ কৰি নলবাৰী বৰপেটা আৰু বজালীৰ ৫,৭৮৮ গৰাকী লাভাৰ্থীৰ মাজত বিতৰণ কৰে চেক লগতে ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰ আৰু লগতে ৪৯ কোটি ৪৫ লাখ ২৩,০০০ টকা ব্যয়েৰে নিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সৰিয়হতলীত ৫৮ কোটি ২২ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা জিলা ক্ৰীড়াংগন আৰু অসম এথলেটিক একাডেমী মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ মিয়াৰ ওপৰত সৰব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকীয়ে খালী হাতে বাংলাদেশৰ পৰা অহা মিয়া আজি অসমৰ মাটিৰ মালিক হৈছে বৰপেটাত অসমীয়াই মাটি বিক্ৰীহে কৰে কিন্তু কিনাটো বেলেগ লোক নামনি অসমত আমাৰ হাতৰ পৰা অৰ্থনীতি গুচি গৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এখন উৰণ হেতু বনালে ১০০ টকাৰ ৫০ টকা মিয়া শ্ৰমিককে দিব লাগে বুলি মন্তব্য শৰ্মাৰ ইফালে বিহুৰ আগত নিৰ্বাচন অনুষ্ঠিত কৰাৰো ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে ১৭-১৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰিব দলে ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ নলবাৰী জিলাৰ বাবে আৰু বিশেষকৈ নলবাৰী চহৰৰ বাবে এটা অত্যন্ত গৰিমামণ্ডিত দিন নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয় যাৰ আধাৰশিলা ৪ বছৰ আগতে মই স্থাপন কৰিছিলোঁ আজি তাক আমি জনসাধাৰণৰ বাবে মুকলি কৰি দিছোঁ সৰিয়হতলীত এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ আজি সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ হ'ল অসমৰ ভিতৰতে এখন চকুত লগা আৰু অত্যন্ত আধুনিক ষ্টেডিয়াম নলবাৰী ৰাইজে লাভ কৰিলে সমান্তৰালভাৱে নলবাৰীত যিকোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব পৰাকৈ এটা সুন্দৰ কনভেনশ্যন হল আজি উদ্বোধন হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি নলবাৰীয়ে নিজৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি এটা আধুনিক নলবাৰীৰ দিশত আগবাঢ়িছে মই অত্যন্ত গৰ্বিত যে নলবাৰীত আজি উৰণীয়া সেতু ষ্টেডিয়াম নতুন DC অফিচ যোৱা ৫টা বছৰত নলবাৰীৰ যিটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল তাত নাটকীয় পৰিৱৰ্তন হৈছে যাক নেদেখিলে বুজিব নোৱাৰি চৰকাৰে বৰপেটাৰ কাৰণে ইতিমধ্যে আইন আনিছে সব কথা আইনেদি নহয় অসমীয়া ল'ৰা ছোৱালী জাগ্ৰত হ'ব লাগিব অকল আইনেদি আপুনি কিমান কৰিব তেওঁলোক আহিলে আইন কেইখনে বদলাই ল'ব সেইকাৰণে আমি এনেকুৱা কৰিব লাগিব যে আমাৰ অৰ্থনৈতিক শক্তি থাকিব লাগিব যাতে কোনেও আইন বদলাব নোৱাৰে আজি বাৰু এখন আইন কৰিলোঁ কালিতো বদলাই দিব সেইকাৰণে আভ্যন্তৰীণ শক্তিটো আটাইতকৈ ডাঙৰ কথা